অসম চৰকাৰে অসমৰ ৰিজাৰ্ভ ফৰেষ্টবিলাকত যিবোৰ এনক্ৰচমেণ্ট হৈছে এই এনক্ৰচমেণ্ট ৰিমুভ কৰিবৰ কাৰণে এটা এভিকশ্যন ড্ৰাইভ হাতত লৈছে আৰু এই এভিকশ্যন ড্ৰাইভটোক আমি সদৌ অসম ট্ৰাইবেল সংঘই আদৰণি জনাইছোঁ আৰু পূৰ্ণ সমৰ্থন ব্যক্ত কৰিছোঁ। এই এভিকশ্যন হ'ব লাগে আৰু সংৰক্ষিত বনাঞ্চলত যিবোৰ অবৈধ বেদখল হৈছে বেদখল মুক্ত কৰিব লাগে আৰু একেখিনি সময়ত অসম ভূমি আৰু ৰাজহ আইন 1886 দশম অধ্যায় অনুযায়ী অসমত 47টা ট্ৰাইবেল বেল্টছ এণ্ড ব্লক গঠন কৰা হৈছিল 1947 পৰা গ্ৰেজুৱেলি 1989 পৰ্যন্ত আৰু এই ট্ৰাইবেল বেল্ট ব্লকবিলাকত প্ৰটেক্টেড ক্লাছক বাদ দিও নন প্ৰটেক্টেড ক্লাছ আৰু বিভিন্ন ধৰণৰ বণিক গোষ্ঠীয়ে এনক্ৰচমেণ্ট কৰা আমাৰ হাতত তথ্য আছে। এই এনক্ৰচমেণ্টবিলাক ৰিমুভ কৰিবৰ কাৰণে আমি সদৌ অসম ট্ৰাইবেল সংঘই দীঘলীয়া সময় আন্দোলন কৰি আহিছোঁ, দীঘলীয়া সময় আমি চৰকাৰক দাবী দুবা উত্থাপন কৰি আহিছোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে কোনো এটা ৰাজ্য চৰকাৰে আজি পৰ্যন্ত ট্ৰাইবেল বেল্টছ এণ্ড ব্লকৰ যিবিলাক অবৈধ বেদখলকাৰী এই বেদখলকাৰীসকলক উচ্ছেদ কৰা পৰিলক্ষিত নহ'ল। যোৱা 2012 চনত যোৰহাটৰ এগৰাকী ব্যক্তি প্ৰদ্যুৎ কুমাৰ বৰাই এটা ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰিছিল। এই ট্ৰাইবেল বেল্ট ব্লকত সংঘটিত হোৱা এনক্ৰচমেণ্টবিলাক ৰিমুভ কৰাৰ এটা আৰ্জি কৰিছিল কোৰ্টত আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে 9 ডিচেম্বৰ 2019 তাৰিখে এটা ৰায়দান দিছে আৰু উক্ত ৰায়দানত অসম চৰকাৰক অতি শীঘ্ৰে এটা টাইম বাউণ্ড প্ৰগ্ৰেম লৈ 47টা ট্ৰাইবেল বেল্ট ব্লকত সংঘটিত হোৱা বেদখল উচ্ছেদ কৰিবৰ কাৰণে খুব কাৰা নিৰ্দেশ দিছে আৰু এই নিৰ্দেশ পালন নকৰিলে উপায়ুক্তসকলৰ দৰমহা পৰ্যন্ত কৰ্তন কৰাৰ কাৰণে কোৰ্টে এটা নিৰ্দেশনা জাৰি কৰিছে। কিন্তু আমি 19 চনৰ পিছৰে পৰা আজিৰ তাৰিখলৈকে সেই কোৰ্টৰ জাজমেণ্টটোক ইমপ্লিমেণ্ট কৰিবৰ কাৰণে বা কাৰ্যকৰী কৰিবৰ কাৰণে আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পৰা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈকে আমি কেইবাবাৰো স্মাৰক পত্ৰৰ জৰিয়তে আমি দাবী জনালোঁ, আলোচনাটো মিলিত হ'লোঁ, কিন্তু আজিৰ তাৰিখলৈকে কোনো ধৰণৰ এভিকশ্যনৰ কাৰণে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। তো গতিকে আমি আজি ট্ৰাইবেল সংঘৰ তৰফৰ পৰা ৰিজাৰ্ভ ফৰেষ্টত যেনেকৈ এনক্ৰচমেণ্ট ফ্ৰী কৰিব বিচৰা হৈছে, সংৰক্ষিত বনাঞ্চলবিলাকৰ পৰা বেদখল মুক্ত কৰিবৰ কাৰণে যি এভিকশ্যন ড্ৰাইভ কৰিছে, ঠিক তেনেকৈ ট্ৰাইবেল বেল্ট ব্লকবিলাকত সংঘটিত হোৱা এনক্ৰচমেণ্টবিলাকো ৰিমুভ কৰিবৰ কাৰণে উচ্ছেদ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। 2017 চনত অসম বিধানসভাত দাখিল কৰা ৰাজহ বিভাগৰ তথ্যমতে 47টা ট্ৰাইবেল বেল্টছ এণ্ড ব্লকৰ মুঠ মাটিকালি হৈছে 85,80,084 বিঘা টোটেল লেণ্ড ট্ৰাইবেল বেল্ট ব্লকৰ অসমত। ইয়াৰে বেআইনী বেদখল হৈছে 4,18,076 বিঘা 2 কঠা 11 লোচা আৰু গুৱাহাটী অৰ্থাৎ কামৰূপ মহানগৰ জিলাত ইয়াৰ যিটো দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ গ্ৰেটাৰ গুৱাহাটীত এনক্ৰচমেণ্ট হৈছে 2,046 বিঘাজ অফ লেণ্ড। এই তথ্যটো ট্ৰাইবেল সংঘৰ নহয়, এই তথ্যটো ৰাজহ বিভাগৰ 2017ত অসম বিধানসভাৰ মজিয়াত দাখিল কৰা তথ্য। গতিকে আইন আছে,
চেপ্টাৰ 10 আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট, আনহাতেদি গুৱাহাটী মহামহিম গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা কঠোৰ হুকুম আছে। গতিকে এই হুকুম থকাৰ পিছতো, আইন থকাৰ পিছতো ট্ৰাইবেল বেল্ট ব্লকবিলাকৰ এনক্ৰচমেণ্টটো ফ্ৰী নকৰাটো অত্যন্ত দুখজনক কথা, অত্যন্ত দুৰ্ভাগ্যজনক কথা।